নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বিশেষ ভিডিঅ' বন্ধু বান্ধৱীসকল এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টছ কেতিয়া দিব বা এইবাৰ কাট অফ বেছি যাব নে কম যাব সকলোৰে মুখে মুখে মাথো এয়াই প্ৰশ্ন যেহেতু এসএসসি জিডিৰ দুদিনমানৰ আগত আপোনালোকে জানে ৰিজাল্টছ মুকলি হৈছে তাৰ ৰিজাল্টছৰ যেটো কাট অফ গৈছে বহুত বেছি গৈছে যিদৰে লৰা ছোৱালীসকলে ভাবি আছিল তেনে ধৰণে তেওঁলোকৰ সপোনবিলাক নহল সকলোৰে সপোন ভাঙি গৈছে কিন্তু তেওঁলোকে এতিয়া ৱেট কৰি আছে আসাম পুলিচৰ এবিইউবি এসআই ৰিটেনৰ কাৰণে আৰু ৰিটেন এক্সামৰ কাৰণে আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টছৰ কাৰণে এই সকলোবোৰ কোৱেশ্চন এনসাৰ লৈ আহিছো আজি মই আপোনালোকৰ মাজলৈ সো বেছি দেৰি নকৰো ভিডিঅ'টি আৰম্ভ কৰো যদিহে আপোনালোকে মোৰ চেনেললৈ নতুন কৈছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশন আপোনালোকে আগলৈও পাই থাকে বন্ধু বান্ধৱীসকল ৰিসেন্টলি যেহেতু সিএম ছাৰে কৈছে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিজাল্টসমূহ দিব বুলি তেওঁ কৈছে আৰু সকলো চাকৰিৰে নিযুক্তি 10 মে তাৰিখে 2025 ৰ 10 মে তাৰিখে তেওঁ দিব বুলি ঘোষণা কৰিছিল তাকে চাই আপোনালোকক ক'ব পাৰি যে মই অনুমান কৰিব পাৰো যে মাৰ্চ এপ্ৰিল মাহত আপোনালোকৰ নেক্সট ষ্টেজৰ যেটো ভাইভা স্কিল টেষ্ট হ'ব হে আপোনালোকৰ হ'ব আৰু সো আপোনালোকে যিসকলে এক্সাম ভাল হৈছে তেওঁলোকে পঢ়াত লাগি যাওক আপোনালোকৰ মাৰ্চ এপ্ৰিলত ভাইভা স্কিল টেষ্ট আৰম্ভ হৈ যাব আৰু আন এটা প্ৰশ্ন হল যে এইবাৰ কাট অফ কম যাব নে বেছি যাব এতিয়া চাওক আগৰবাৰৰ এক্সামত যেটো 2022 ৰ যেটো এক্সাম আছিল তাত যদি এজন ক্যান্ডিডেটে 135টা কোৱেশ্চনৰ 135টা এটেম্প কৰিছিল তাৰ মাজত 80টা শুদ্ধ হৈছিল তেতিয়া তেওঁ 80 নম্বৰে পাইছিল কিন্তু এইবাৰ 2024ত যদি এজন ক্যান্ডিডেটে 135টা কোৱেশ্চনৰ 135টা এটেম্প কৰে আৰু তাৰে যদি 80টা শুদ্ধ হয় বাকি 55টা যদি ভুল হয় সেই 55টাৰ নেগেটিভ মাৰ্ক লাগিব 4টা কোৱেশ্চনত 1 নম্বৰ কৈ সেই 55টা কোৱেশ্চনৰ যেটো ভুল হৈছিল তাৰ নেগেটিভ মাৰ্ক যদি লাগে এটা 4টা কোৱেশ্চনৰ যদি 1 নম্বৰ কৈ কাটে তেওঁ তেতিয়া 14 নম্বৰ মান নেগেটিভত যাব আৰু 14 নম্বৰ নেগেটিভত গলে 80 ৰ পৰা আপোনালোকে যদি 14 মাইনাস কৰে তেতিয়া হলে 66 মানে আপোনালোকৰ নম্বৰ থাকিব তাৰ তুলনাত মই তাৰে তুলনা কৰি যেটো মাৰ্ক আপোনালোকৰ কাট অফ যাব সো মই কৈছো যে কাট অফ এবাৰ কম যাব ইমান বেছি না যায় সো আপোনালোকে নেক্সট ষ্টেজৰ কাৰণে পঢ়ি থাকক ভাইভা স্কিল টেষ্টৰ কাৰণে এতিয়া অন্য এটা প্ৰশ্ন হল যে এইবাৰ কিমানজন ক্যান্ডিডেট মাতিব ভাইভা স্কিল টেষ্টৰ কাৰণে আপোনালোকে যদি যোৱাবাৰ টেষ্টৰ কাৰণে চাই 2022 চনত তেতিয়া টোটাল পোষ্ট আছিল 14000টা পোষ্ট আৰু এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ ক্যান্ডিডেট মাতিছিল যদি 2024ত চাই তেতিয়া 2024ত আছে টোটাল পোষ্ট 5000টা পোষ্ট আৰু সেই 5000 পোষ্টৰ এগেইনষ্টত যদি দুজন ক্যান্ডিডেট কৈ মাতে এটা পোষ্টৰ কাৰণে তেতিয়া 10000 জন ক্যান্ডিডেটক মাতিব এইবাৰ নেক্সট ষ্টেজৰ কাৰণে ভাইভা স্কিল টেষ্টৰ বাবে সো আপোনালোকে ইমান বেছি চিন্তা নকৰিব আপোনালোকৰো নাম আহিব আপোনালোকে নেক্সট লেভেলৰ কাৰণে ভাইভা টেষ্টৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক আৰু যদিহে ভাইভা টেষ্টৰ কাৰণে আপোনালোকে সবিশেষ জানিব বিচাৰে বা ভাইভাত আপোনালোকে কেনেকৈ বহিব কেনে ধৰণে আপোনালোকে নিজকে প্ৰিপাৰেচন কৰিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব পাৰে সকলোবোৰ ফুল ইনফৰমেশনৰ ডিটেইলছ আপোনালোকক দিয়া আছে মোৰ ভিডিঅত আপোনালোকে ভিডিঅটো যদি চাব বিচাৰে মই এন স্ক্ৰিনত লগাই দিছো আৰু মোৰ ভিডিঅৰ ডেসক্ৰিপচনতো লিংক দিয়া আছে আপোনালোকে চাই লব পাৰিব আৰু যদিহে ভিডিঅটি আপোনালোকৰ ভাল লাগে ভিডিঅটি এবাৰ লাইক কৰিব কমেন্ট কৰিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅটি আজি মানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম বাই বাই